যেহেতু ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে, এতিয়া তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হ'ব। ইতিমধ্যে তোমালোকৰ কাৰণে আন এটা স্কলাৰশ্বিপ মুকলি হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9 নাইবা 10ত পঢ়ি আছে, তেওঁলোকে যদি এই স্কলাৰশ্বিপত এপ্লাই কৰে, তেতিয়াহ'লে অসম চৰকাৰে তেওঁলোকক 3,000 টকা প্ৰদান কৰিব। আৰু যদি ক্লাছ 11 নাইবা 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰে, তেতিয়াহ'লে তেওঁলোকক 7,000 টকালৈকে স্কলাৰশ্বিপ প্ৰদান কৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে যদি চিমং, সিং, হৰ স্পেচিয়েল পষ্ট মেট্ৰিক স্কলাৰশ্বিপত এপ্লাই কৰে, তেতিয়াহ'লে তেওঁলোকক 10,000 টকা স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। 4 নম্বৰ, যিসকল ছাত্ৰ ছাত্ৰী MBBS, MBA, ইঞ্জিনিয়াৰিং নাইবা বেলেগ টেকনিকেল কোৰ্চত পঢ়ি আছে, তেওঁলোকে যদি ইয়াতে আবেদন কৰে, তেতিয়াহ'লে 25,000ৰ পৰা আৰম্ভ কৰি 35,000 লৈকে স্কলাৰশ্বিপ পাব। 5 নম্বৰ, যিসকল ছাত্ৰ ছাত্ৰী ANM নাইবা GNM নাইবা পেৰামেডিকেল কোৰ্চ এনেকুৱা ধৰণৰ ডিপ্ল'মা কোৰ্চত পঢ়ি আছে, তেওঁলোকে যদি এই স্কলাৰশ্বিপত এপ্লাই কৰে, তেতিয়াহ'লে তেওঁলোকক 4Kৰ পৰা আৰম্ভ কৰি 20K অৰ্থাৎ 20,000 লৈকে স্কলাৰশ্বিপ প্ৰভাইড কৰিব। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে কোচিং কৰি আছে, তেতিয়াহ'লে তেওঁলোকৰ কোচিং সম্পূৰ্ণৰূপে ফ্ৰী হ'ব। গতিকে ইতিমধ্যে এই স্কলাৰশ্বিপ মুকলি হৈছে। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই স্কলাৰশ্বিপৰ বিষয়ে এটা পোষ্ট কৰিছে। ইয়াৰ মই তোমালোকক দেখুৱাব বিচাৰিছো। এইটো ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে পোষ্ট কৰিছে। ইতিমধ্যে এই স্কলাৰশ্বিপ মুকলি হৈছে। ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 1st ডে অফ জুন অৰ্থাৎ জুনৰ 1 তাৰিখৰ পৰা তোমালোকে ইয়াতে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 জুলাই 2025। কিন্তু এই স্কলাৰশ্বিপটো সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰিব। এই স্কলাৰশ্বিপ কেৱল মাত্ৰ টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এপ্লাই কৰিব পাৰে। লগতে তেওঁলোকে অসমৰ বাসিন্দা হ'ব লাগিব, তেওঁলোকৰ ফেমিলি ইনকাম 5 লাখতকৈ তলত হ'ব লাগিব, তেতিয়াহে ইয়াতে এপ্লাই কৰিব পাৰে। যিকে নহওক, যিসকল ছাত্ৰ ছাত্ৰী জেনেৰেল কাষ্ট নাইবা ST SC OBC, তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হ'ব। সেই স্কলাৰশ্বিপৰ বিষয়ে তোমালোকে এইটো চেনেলৰ জৰিয়তে সবিশেষ জানিব পাৰিবা। আৰু এইটো স্কলাৰশ্বিপত যদি এপ্লাই কৰিব বিচৰা, তেতিয়াহ'লে এই স্কলাৰশ্বিপৰ লিংক, লগতে ৱেবছাইটৰ লিংক, লগতে ইয়াতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, সম্পূৰ্ণ ডিটেইলছ মোৰ হোৱাটছআপ চেনেলত লিংকটো দি দিম, তাৰ পৰা চাব পাৰে। আৰু সকলোৱে মোৰ হোৱাটছআপ চেনেল জইন হ'ব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ খবৰ সদায় লাভ কৰিব পাৰে।